অধ্যায় 9 ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ ফুলনি 9টো আজি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো হৈছে ভূমিলৈ এটা উলম্ব কুটিৰ শীৰ্ষৰ পৰা টনাকৈ টনা আৰু বন্দা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাৰ্কাছ কৌশলীয়ে বগাই আছে। ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী হ'লে কুটিটোৰ উচ্চতা নিৰ্ণয় কৰা কৈছে। এতিয়া আমাক চিত্ৰটো আঁকি দিয়া আছে যিহেতু এটা কুটিটোৰ উচ্চতা বুলি ক'লে আমাৰ এইটো কি নামেৰে নামকৰণ কৰাইছে AB আৰু ৰছীডাল হৈছে আমাৰ উলম্বভাৱে উলম্ব মানে 90 ডিগ্ৰী দেই। উলম্বৰ পৰা কুটিৰ ইৰ্কৰ পৰা টনাকৈ ইয়াৰ পৰা আমি ইৰ্কটো আমাৰ কোনটো এইটো তাৰ টনাকৈ ৰছীডাল কিমান মিটাৰ কৈছে 20 মিটাৰ আৰু তাৰ লগত এটা কোণ উৎপন্ন কৰিছে। এইটো কোণটোৰ মান কিমান 30 ডিগ্ৰী আৰু আমাক ওলাব দিছে AB। চা আমি ইয়াৰ সমাধান কেনেকৈ কৰিম এইটো চোৱা আমাক ছবিটো দিয়া আছে আৰু এই চিটো হৈছে আমাৰ ৰছীৰ দিশটো কিমান মিটাৰ দিয়া আছে 20 মিটাৰ। ABটো হৈছে আমাৰ কুটাটোৰ উচ্চতা উলিয়াব লাগে। এতিয়া আমাৰ সদায় ত্ৰিকোণমিতিৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজে আমি ব্যৱহাৰ কৰোঁ। এতিয়া সমকোণী ত্ৰিভুজটো কোনটো ABC সদায় উলম্বভাৱে বা লম্বভাৱে থকা বি কোণ দিছোঁ আৰু ইয়াৰ মান কিমান 90 ডিগ্ৰী আৰু কোণ C কিমান 30 ডিগ্ৰী। আমি C নিলিখাকৈ আমি থিটা বুলি লিখিব পাৰোঁ। থিটা = 30 যিহেতু তোমালোকে লিখি থাকা আৰু চোৱাত আমাক কি ওলাব দিছে AB আৰু AC। ABটো হৈছে আমাৰ লম্ব পাৰপেণ্ডিকুলাৰ P আখৰে চিহ্নিত কৰোঁ আৰু ACটো হৈছে আমাৰ অতিভুজ H আখৰে চিহ্নিত কৰোঁ। P আৰু H আছে। এটা P আৰু H থাকিলে আমাৰ সাইন থিটা বা কচেক থিটা অনুপাত হয়। তেনেহ'লে আমি কি ইয়াৰ সাইনে ব্যৱহাৰ কৰিব পাৰোঁ তোমালোকে কচকে ব্যৱহাৰ কৰিব পাৰে এইকেইটা এনসাৰ ওলাব। তেনেহ'লে আমাৰ সাইন থিটাটোকে ব্যৱহাৰ কৰিছোঁ। সাইন থিটা = আমাৰ লম্ব বাই অতিভুজ মানে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াছ অতিভুজ AB আৰু বাই AC। এতিয়া আমি সাইন থিটাৰ মান কিমান আমাৰ 30 ডিগ্ৰী বহালোঁ। ABৰ মান আমাৰ উলিয়াব লাগে। ACৰ মান কিমান আমাৰ 20 বহালোঁ। এতিয়া সাইন 30ৰ মান আমি কিমান পাইছিলোঁ তোমালোকৰ ত্ৰিকোণমিতি তালিকাখন 1/2 AB = 20 এতিয়া কিমান হ'ব আমাৰ 2 × AB 1 × 20 আকৌ AB = 20/2 কিমান হ'ব 20/2 10 মিটাৰ। এতেকে কুটাৰ উচ্চতা আমি কিমান পালোঁ 10 মিটাৰ। এনেদৰে আমি সমাধান কৰিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো চোৱা ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খাই গছজোপাৰ মূৰটোৱে ভূমিক স্পৰ্শ কৰি তাৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰে। গছজোপাৰ পাদবিন্দু আৰু ভূমিক স্পৰ্শ কৰি থকা মূৰটোৰ বিন্দুৰ মাজত দূৰত্ব 8 মিটাৰ। গছজোপাৰ উচ্চতা আমাক উলিয়াব লাগে। কুৱেশ্যনটো ভালকৈ চোৱা। এতিয়া আমি ইয়াৰ সমাধান কৰোঁ। 2 নম্বৰ সলিউশ্যন কি দিয়া আছে আমাক ধুমুহাৰ ফলত এজোপা গছ এই যেনিবা এইটো আমাৰ গছজোপা আকৌ আমাৰ কি গছজোপা ভাঙে এইটো ভঙা অংশটো ভাঁজ খাই গৈছে এইটো গৈ গৈছে আৰু মূৰটো ভূমি স্পৰ্শ কৰি ইয়াত স্পৰ্শ কৰি কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে 30 ডিগ্ৰী। ইয়াত আমি নাম দিছোঁ গছজোপা ABC আৰু কি কৈছে গছজোপাৰ পাদবিন্দু এইটো আমাৰ পাদবিন্দু মানে ভৰিটোৰ কথা কৈছে ভূমিক এইটো ভূমিক স্পৰ্শ কৰি মূৰটোৰ পৰা মাজৰ দূৰত্বটো কিমান হয় মূৰটো এই দুটাৰ মাজৰ দূৰত্ব কিমান 8 মিটাৰ বুলি কৈছে। এতিয়া গছজোপাৰ উচ্চতা গছজোপা কোনটো আমাৰ ABCটো তেনেহ'লে AB উলিয়াব লাগিব আৰু আমি ACও আমি উলিয়াব লাগিব। তাৰপৰা টোটেল যোগ কৰিলে আমাৰ গছজোপাৰ উচ্চতা ওলাই যাব। এতিয়া চোৱা ধৰোঁ AB গছডালৰ থিয় অংকৰ উচ্চতাটো আৰু AC হৈছে আমাৰ গছডালৰ ভঙা অংকৰ উচ্চতা
এতেকে গছডালৰ মুঠ উচ্চতা আমাৰ কিমান হ'ব AB প্লাছ AC এইটো এতিয়া BCটো হৈছে আমাৰ কি হয় গছডালৰ পাদবিন্দু আৰু ভূমিৰ স্পৰ্শৰ কৰি থকা মূৰটোৰ মাজৰ দূৰত্বটো যাৰ মান আছে আমাৰ 8 মিটাৰ এতিয়া চোৱা ত্ৰিভুজ সমকোণী ত্ৰিভুজ আমাৰ ABC বি কোণটো কিমান ডিগ্ৰী বুলি সদায় কম 90 ডিগ্ৰী তিতাৰ মানটো কিমান বা কোণ চিও লিখিব পাৰা তোমালোকে এনেকৈ কোণ চি ইকুৱেল টু 30 বুলি বা তিতা ইকুৱেল টু 30 এতিয়া আমাৰ এতিয়া চোৱা AB উলিয়াম আৰু BC মানে P আৰু B দিয়া আছে তেনে কোনটো ফৰ্মুলা আহিব আমাৰ 10 এতিয়া 10 তিতা ইকুৱেল আমাৰ AB বাই BC তিতাৰ ভ্যালু কিমান 30 AB ৰ ভ্যালু উলিয়াব লাগে BC ৰ ভ্যালু 8 10 30 ভ্যালু আমাৰ কিমান হয় 1/√3 AB বাই 8 এটা ক্ৰস কৰিলে √3 AB 8 into 1 8 AB ইকুৱেল কিমান হ'ব 8/√13 এটা AB ৰ মানটা আমি পালো আকৌ কাৰ মান উলিয়াম AC এটা AC H আৰু B H আৰু B থাকিলে আমাৰ কি হয় বা B বা H হলে আমাৰ cos বা sec ব্যৱহাৰ কৰিব পাৰো আকৌ এই ত্ৰিভুজৰ পৰা আমি ত্ৰিভুজ ABC ৰ পৰা কি হ'ব cos C ইকুৱেল টু বা C বা থিটা একে কথা মই থিটাই লিখিছো BC বাই AC থিটাৰ ভ্যালু 30 BC ৰ ভ্যালু 8 AC ৰ মান উলিয়াব লাগে cos 30 আমি কিমান পাইছিলো ত্ৰিকোণমিতি তালিকাখনত √3/2 8/AC আকৌ এটা AC ইকুৱেল কিমান হ'ব 2 8 jar 16/√3 হল এতিয়া আমাৰ কি উলিয়াব লাগে AB আৰু AC যোগ কৰিলে আমি গছজোপাৰ উচ্চতাটো পাই যাম চাই লোৱা কেনেদৰে কৰা হৈছে এতিয়া এতেকে আমি কি উলিয়াম গছডালৰ মুঠ উচ্চতা কিমান পাইছিলো আমি AB প্লাস AC আছিলে এটা AB ৰ মান 8/√13 AC ৰ ভ্যালু 16/√13 লহাগু আমাৰ √13 হৰ একে আছে 8 + 16 হৰ একে থাকিলে আমাৰ প্লাস কৰিলে প্লাস হ'ব কৰিবা মাইনাস থাকিলে মাইনাস কৰিবা 8 + 16 24/√3 আকৌ 24 টো আমি কেনেদৰে লিখিব পাৰো 3 × 8 24 কাৰণ ইয়াত √3 টো আমি এটা পৰিমেয় সংখ্যা তলত লিখা অৰ হিচাপে লিখা নহয় নিলিখো বেয়া দেখে এটা কিমান হ'ব লিখিব পাৰা তোমালোকে একেটাই কিন্তু তোমালোকৰ যদি MCQ আহে প্ৰশ্নটো তেতিয়া তোমালোকৰ কোনটো এনসাৰ থাকিব এটো কেনসেল কৰ √3 কেনসেল √3 হয় এটো থাকিব এটো এতেকে গছডালৰ মুঠ উচ্চতা কিমান পালো এইটোটি বা তোমালোকে যদি ডেসক্ৰিপচন আহে ইয়ালৈকে লিখিলো আমাৰ 24/√3 হলো মাৰ্ক পাবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ 3 নম্বৰ প্ৰশ্নটো কি কৈছে এজনী টিকা কাম কৰা ছোৱালীয়ে ল'ৰা-ছোৱালীৰ বাবে খেলিবলৈ এখন বাগিচা দুখন স্লাইড স্থাপন কৰাৰ আঁচনি লয় 5 বছৰ বয়সৰ তলৰ ল'ৰা-ছোৱালীৰ বাবে তাই 1.5 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 30 ডিগ্ৰী কোণত হালি থকা এখন স্লাইড পছন্দ কৰে আনহাতে ডাঙৰ ল'ৰা-ছোৱালীৰ বাবে তাই 3 মিটাৰ উচ্চতাত থকাকৈ আৰু ভূমিৰ লগত 60 ডিগ্ৰী কোণত হালি থকা এখন হাওগৰীয়া স্লাইড বিচাৰে প্ৰতিটো ক্ষেত্ৰত স্লাইডৰ দৈৰ্ঘ্য আমাৰ কিমান হয় উলিয়াব লাগে 3 নম্বৰটো এতিয়া আমাক কি কৈছে ছোৱালী এজনীয়ে কি কৰে
দুটা স্লাইড কিনে, এটা 5 বছৰ ল'ৰা ইহুৰ বাবে আৰু তলৰ ইহুৰ বাবে আৰু 5 বছৰতকৈ ডাঙৰ ল'ৰা ছোৱালীৰ বাবে। আমি যে স্লাইড বুলি ক'লে তোমালোকে যিটো আমি সৰ্বশিক্ষা স্কুলবোৰত বা পাৰ্কত আমি দেখোঁ স্লাইড, এইখিনি কথাই কৈছে। এতিয়া আমি প্ৰথমে আঁকি ল'ম। কি কৈছে, দুখন বাগিচাৰ কাৰণে আমাৰ দুখন স্লাইড কিনিছে। প্ৰথমে আমি 5 বছৰ তলৰ ইহুৰ বাবে আমি উলিয়াই ল'ম। কি হ'ব, প্ৰথমে এইটো আৰু এইটো আমাৰ স্লাইডখন কিমান ডিগ্ৰী কোণ কৰিছে, 30 ডিগ্ৰী। এইটো আমাৰ ABC, এইটো ভূমি কিমান ডিগ্ৰী আৰু স্লাইড কিমান মিটাৰ উচ্চতা, স্লাইডখনৰ উচ্চতা এইটো আৰু দৈৰ্ঘ্যটো উলিয়াব লাগে আমাৰ AC। এতিয়া ধৰোঁ AB হৈছে আমাৰ স্লাইডৰ উচ্চতা কিমান 1.5 মিটাৰ। AC হৈছে আমাৰ স্লাইডৰ দৈৰ্ঘ্য। এতিয়া সমকোণী ত্ৰিভুজ কোনটো ABCত বি কোণ কিমান 90 ডিগ্ৰী আৰু থিটা বা কোণ চি কিমান ডিগ্ৰী 30 ডিগ্ৰী। এতিয়া চোৱা কি দিয়া উলিয়াব কৈছে, AC মানে H অতিভুজ আৰু P মানে পাৰপেণ্ডিকুলাৰ মান আছে। তেতিয়া কি হ'ব, P আৰু H আমাৰ কাৰ মান নিৰ্ধাৰণ কৰে, চাইনৰ। তেনেহ'লে কি হ'ব, চাইন থিটা ইকুৱেল টু AB/AC। থিটাৰ ভেলু 30, ABৰ ভেলু 1.5, ACৰ মান উলিয়াব লাগে। চাইন 30 কিমান হয় আমাৰ 1/2, 1.5 AC into 1 AC আকৌ 2 into 1.5 কিমান 3। তেনেহ'লে আমাৰ কি হ'ল, স্লাইডৰ দৈৰ্ঘ্য কিমান পালোঁ 3 মিটাৰ। এতিয়া আকৌ আমি 5 বছৰ ইহুৰ 5 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ বাবে ক্ষেত্ৰত আকৌ আমি কিমান ওখ বুলি কৈছে 3 মিটাৰ ওখ আৰু কিমান ডিগ্ৰী কোণ কৰে 60 ডিগ্ৰী কোণ। ABC। এতিয়া স্লাইডৰ দৈৰ্ঘ্যটো 5 বছৰ ওপৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত উলিয়াবলৈ কৈছে। একে আমি AB কিমান আমাৰ AB আমাৰ 3 দিয়া আছে আৰু AC আগতে লিখা আছে স্লাইডৰ দৈৰ্ঘ্য। এতিয়া চোৱা ইয়াতো একে আমাৰ ত্ৰিভুজ ABCত B কোণ 90 আৰু থিটা কিমান 60। চাইন 60 ডিগ্ৰী ইকুৱেল টু AB/AC। এতিয়া চাইন 60 বুলি আমি কি জানো √3/2। AB কিমান 3 আকৌ AC আমাৰ উলিয়াব লাগে। এতিয়া আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন √3 into AC আকৌ 3 into 2 6 বা 3 into 2 লিখি থওঁ আমি। আকৌ AC ইকুৱেল টু 3 into 2/√3 আকৌ √3 ৰে 3 কেঞ্চেল কৰিলে কিমান হ'ল √3। কিমান পালোঁ আমি AC ইকুৱেল টু 2√3। এতেকে স্লাইডৰ দৈৰ্ঘ্য 5 বছৰ ওপৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিমান হ'ল 2√3 মিটাৰ। এটি আমাৰ এনসাৰ। নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা। এটা স্তম্ভৰ পাদবিন্দুৰ 30 মিটাৰ আঁতৰত ভূমিত থকা এটা বিন্দুৰ পৰা স্তম্ভৰ ইখৰ উঠন কোণ 30। স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব কৈছে আমাৰ 4 নম্বৰটো। 4 নম্বৰ সলিউশন কি কৈছে, এতিয়া এটা স্তম্ভৰ পাদবিন্দুৰ পৰা 30 মিটাৰ আঁতৰত, এইটো আমাৰ পাদবিন্দু ভৰি পাদবিন্দু মানে পাদ মানে আমাৰ ভৰি 30 মিটাৰ
এটা বিন্দু বা স্তম্ভৰ উঠন কোণ কিমান 30 মিটাৰ স্তম্ভটো আমাৰ উচ্চতা এইটো স্তম্ভটো ইয়াৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে আমাৰ 30 ডিগ্ৰী এ বি সি নামাকৰণ কৰিলো এতিয়া ধৰো এ বি তো হৈছে আমাৰ স্তম্ভটোৰ উচ্চতা বি সি হৈছে আমাৰ স্তম্ভৰ পাদবিন্দুৰ পৰা ভূমিত থকা বিন্দুটোৰ দূৰত্ব কিমান দিয়া আছে 30 এতিয়া সমকোণী ত্ৰিভুজ কোণটো আমাৰ এ বি সি সিত কি বি কোণ কিমান 90 জানো আৰু থিটাৰ মান বা সি কিমান 30 ডিগ্ৰী এতিয়া চোৱা এ বি ওলাব দিছে আৰু বি সি মানে পি আৰু বি দিয়া আছে পি আৰু বি দিয়া মানে আমাৰ কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো আমি tan থিটা ইকুৱেল টু লম্ব বাই ভূমি মানে লম্বটো এ বি আৰু ভূমিটো আমাৰ বি সি এতিয়া আমি tan 30 ৰ ভ্যালু বহাম থিটাৰ ভ্যালু 30 বহাই লম এ বিৰ মান উলিয়াব কৈছে বি সি আমাৰ 30 tan 30 ৰ ভ্যালু আমাৰ 1/√3 এ বি বাই 30 এতিয়া √30 এ বি ক্ৰছ মাল্টিপ্লিকেশ্যন 30 × 1 30 আকৌ এ বি ইকুৱেল 30/√3 আৰু আমি কেনেকৈ ইয়াতে লিখিছোঁ এ বি ইকুৱেল 3 × 10 কৰিলে আমি 30 পাওঁ আৰু √3 ৰে 3 কেনসেল কৰিলে √3 কিমান পালো 10√3 এ বি ইকুৱেল কিমান 10√3 এতেকে স্তম্ভৰ উচ্চতা কিমান 10√3 মিটাৰ এইটো আমাৰ এতিয়া 5 নম্বৰটো চোৱা ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাৰ শিলা উৰি আছে শিলাখনৰ লগত সংলগ্ন উঠাডালৰ ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল ভূমিৰ লগত উঠাডালে হেলন 60 ডিগ্ৰী উঠাডালে ঢিলা নহয় বুলি কৈছে ধৰিলে উঠাডালৰ দৈৰ্ঘ্য উলিয়াব লাগে এতিয়া আমাৰ 5 নম্বৰটো সলিউশনটো চোৱা কি কৈছে আমাৰ 60 মিটাৰ উচ্চতা 60 মিটাৰ এ বি উচ্চতা শিলা উৰি আছে সংলগ্নতা ভূমিৰ এটা বিন্দু অস্থায়ীভাৱে গাঁঠি দিয়া ভূমিৰ লগত উঠাডালে এইটো ভূমিৰ লগত উঠাডালে কিমান ডিগ্ৰী কোণ কৰিছে আমাৰ 60 ডিগ্ৰী সি এতিয়া উঠাডালৰ দৈৰ্ঘ্য উঠাডাল আমাৰ দৈৰ্ঘ্যটো কোনটো আমাৰ এ সি এইটো উলিয়াব লাগে এতিয়া ধৰো এ বিটো আছে ভূমিৰ পৰা শিলাৰ উচ্চতা আৰু এ বি কিমান দিয়া আছে 60 মিটাৰ এ সি হৈছে আমাৰ উঠাডালৰ দৈৰ্ঘ্য এ সি আমি উলিয়াব লাগে এতিয়া ত্ৰিভুজ এ বি সিত মানে সমকোণী ত্ৰিভুজ এ বি সিত বি কোণটো কিমান 90 ডিগ্ৰী সি কোণ 60 বা সি ঠাইত তোমালোকে থিটা ইকুৱেল 60 দি লিখিব পাৰা একেই কথা দুটা লিখাৰ প্ৰয়োজন নাই এটাই লিখিব মই এনে লিখি দিছোঁ আৰু বুজি পাম বুলি এতিয়া আমাৰ কি আছে এ সি উলিয়াব দিছে আৰু লম্ব আছে তেনেহ'লে পি আৰু এইচ আছে আমি কি ব্যৱহাৰ কৰিম এতিয়া সাইন বা কচেক ব্যৱহাৰ কৰিম আমি পৰাপক্ষত সাইন কস টেনটো ব্যৱহাৰ কৰি আছোঁ যেতিয়া আমি এতিয়া সাইনটো ব্যৱহাৰ কৰিম কি হ'ব সাইন থিটা ইকুৱেল টু এ বি বাই এ সি সাইন থিটাৰ ভ্যালু আমাৰ 60 বহাই দিলোঁ এ বিৰ ভ্যালু 60 এ সি ভ্যালু আমাৰ উলিয়াব লাগে এতিয়া সাইন 60 ৰ ভ্যালু কিমান আমাৰ √3/2 60/AC এটা ক্রস মাল্টিপ্লিকেশন √3AC 2 × 60 120 আৰু AC ইকুৱেল টু 120/√3 আকৌ আমি AC 120 টো 3 × 40 কৰিব পাৰোঁ
যিহেতু আমাৰ ৰুট থ্ৰীটো আমি সৰু হিচাপে নথওঁ এতিয়া ৰুট থ্ৰীৰে থ্ৰী কেঞ্চেল কৰিলে ৰুট থ্ৰী কিমান পালোঁ আমি AC ইকুৱেল টু 40 ৰুট থ্ৰী এইটোৱে এতেকে আমাৰ উত্তৰডালৰ দৈৰ্ঘ্য কিমান পালোঁ আমি উত্তৰডালৰ দৈৰ্ঘ্যটো আমি 40 ৰুট থ্ৰী মিটাৰ তোমালোকে এটা কাম কৰিব পাৰা এইটোৱে তোমালোকে নিলিখাকে ৰুট থ্ৰীটো আমি এনেধৰো ক্যালকুলেশন কৰিব পাৰো 120 বাই আমাৰ ৰুট থ্ৰী আছে আৰু এটা ৰুট থ্ৰীটো কি কৰিবা আমি নাইকিয়া কৰিবলৈ ইয়াটো আমি ৰুট থ্ৰী ইনটু কৰিম ওপৰটো আমি ৰুট থ্ৰী ইনটু কৰিম তেতিয়া চোৱা 120 ৰুট থ্ৰী কিমান হয় আমাৰ এইটো ৰুট থ্ৰী 3 ৰে 120 কেনসেল কৰিলে 40 কিমান হল 40 ৰুট থ্ৰী এনেধৰো আমি যাব পাৰো ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম ভালকৈ চাই লোৱা যদি কিবা ডাউট থাকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু যিমান পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আৰু শ্বেয়াৰ কৰি দিবা